শিৱসাগৰত কৃত্ৰিম বান 14টা ৱাৰ্ডৰ অধিকাংশ অঞ্চলেই ডুবিল কৃত্ৰিম বানত মুখলধাৰ বৰষুণতেই কৃত্ৰিম বানৰ কবলত পৰিল ঐতিহাসিক শিৱসাগৰ চহৰ শিৱসাগৰ পৌৰসভাৰ 14টা ৱাৰ্ডৰ অধিকাংশ অঞ্চলতে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে দলমুখ চাৰিআলি হেমচন্দ্ৰ বৰুৱা পথ বাবুপট্টি বৰ্ডিং ৰোড ষ্টেচন চাৰিআলি বিজি ৰোড আদি বিভিন্ন স্থানত কৃত্ৰিম বানপানী ফলত পথচাৰী ব্যৱসায়ী আৰু স্থানীয় বাসিন্দাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কৃত্ৰিম বানৰ বাবে চহৰখনৰ দোকান পোহাৰসমূহো বন্ধ ৰখা হৈছে পিছে এই কৃত্ৰিম বানৰ কাৰণ কি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে যে নলা নৰ্দমা বেদখল আৰু বন্ধ হৈ থকা সময়মতে নলা নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতে এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে ইয়াৰ বাবে অৱশ্যে একাংশ ৰাইজকো দোষাৰোপ কৰা হৈছে খৰালিৰ সময়ত পৌৰসভাই নলা নৰ্দমাসমূহ চাফাই অভিযান ভালদৰে নকৰাত সামান্য বৰষুণতেই বাৰিষা চহৰখনত জলমগ্ন হোৱা বুলি অভিযোগ ৰাইজৰ নৱনিৰ্বাচিত পৌৰসভাৰ পৌৰ সভাপতিৰ নেতৃত্বত ৱাৰ্ড সদস্যসকলে চহৰৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ চেষ্টা চলি আছে বুলিও পৌৰসভাই জানিবলৈ দিয়ে এজাক বৰষুণ দিলে শিৱসাগৰত পানী ভৰ্তি হৈ যায় কিন্তু শিৱসাগৰ পৌৰসভাই নলা নৰ্দমা চাফা কৰে কিন্তু পাব্লিক জনসাধাৰণেও ইয়াৰ অলপ চকু দিব লাগে কিন্তু কিছুমান চাফ চিকুণ কৰিছে যদি প্ৰত্যেক ভালে হৈছে পৌৰসভাই কিন্তু এতিয়া বৰ্তমান শিৱসাগৰ যিবিলাক মানে ফুটপাথ আছে ৰাস্তা কিনাৰ আছে যিবিলাক জাবৰ জোঁথৰ পৰি থাকে আৰু কিছুমান মানুহবিলাকৰ নিজৰ কৰ্তব্য চাফ চিকুণ কৰাটো আৰু এতিয়া কৃত্ৰিম বৰষুণ দিলেই তৎকালীন মানে নলা নৰ্দমাটো মানে বাহুপতি পশ্চিম জনলৈকে ধৰি নগৰৰ মেইন ৱাৰ্ডত বা টেম্পল ৰোডলৈকে ধৰি নগৰৰ প্ৰায়ভাগ ৱাৰ্ডবিলাকত বানপানী বৰষুণৰ ফলত বানপানী হয় আৰু বানপানীৰ নিচিনা কৃত্ৰিম মানে পৰ্যায়ৰ পৰা শিৱসাগৰ পৌৰসভাই ইয়াৰ এটা কি ধৰণে আধুনিক পৰ্যায়ৰ পানী ওলাই যাব পাৰে তেওঁলোকে প্ৰচেষ্টা চলাইছে যদিও কিন্তু সিমানটা বিফলতা হ'ব পৰা নাই সেয়ে আগন্তুক দিনত শিৱসাগৰ নতুন পৌৰপতি উপপৌৰপতি তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিছে যে অনাগত 4 বছৰত কি থাকিলে কি নাথাকিলে আমি নাজানো কিন্তু শিৱসাগৰত এই 7 মাহ আগন্তুক পৌৰসভা নিৰ্বাচনত আহি আছে আৰু মাত্ৰ 7 মাহ আছে তেওঁলোকে যাতে এই নলা নৰ্দমা আৰু যি ফুটপাথৰ ওপৰত যিবিলাক মানে অবৈধ বেদখল হৈ আছে সকলো ক্ষেত্ৰত চাফ চিকুণ কৰি এক সুস্থভাৱে কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ শিৱসাগৰৰ পৰা মিনহাছ আহমেদ ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম